আৰৱ সাগৰৰ বুকুত 15 বছৰীয়া গৰিয়সী চুতীয়াৰ অভিলেখ। মুম্বাই কৰঞ্জা জেটীৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ সাঁতুৰি গৰিয়সীৰ অভিলেখ। সাঁতোৰ ক্ষেত্ৰত নাম খোদিত কৰিলে অসমৰ 15 বছৰীয়া গৰিয়সী চুতীয়াই। মহাৰাষ্ট্ৰৰ কৰঞ্জা জেটীৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ সাঁতুৰি অভিলেখ স্থাপন কৰিলে অসম কন্যা গৰিয়সীয়ে। কৰঞ্জা জেটীত অন্ধকাৰ হৈ থকাৰ সময়তে পুৱা 5:10 সাঁতোৰ আৰম্ভ কৰি 10:35 গেটৱে অফ ইণ্ডিয়াত সাঁতোৰ সমাপ্ত কৰে খেলুৱৈগৰাকীয়ে। মাত্ৰ 5 ঘণ্টা 25 মিনিটত 20 কিলোমিটাৰ জলপথ অতিক্ৰম কৰি লক্ষ্যত উপনীত হয় গৰিয়সী চুতীয়া। এই জলপথ সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া আৰু প্ৰথমগৰাকী মহিলা সন্তৰণবিদ ৰূপে পৰিগণিত হ'ল 15 বছৰীয়া গৰিয়সী চুতীয়া। মহৰ্ষি বিদ্যা মন্দিৰ স্কুলৰ 9ম শ্ৰেণীৰ ছাত্ৰী গৰিয়সীয়ে এই অভিযানৰ সময়ত সূৰ্য ওলোৱাৰ পূৰ্বেই প্ৰায় 2 ঘণ্টা সময় আৰৱ সাগৰৰ বুকুত সাঁতুৰিবলগীয়া হৈছিল। আৰৱ সাগৰৰ প্ৰচণ্ড সোঁতকো নেওচি অৱশেষত এই অভিযান সমাপ্ত কৰি অসমক গৌৰৱান্বিত কৰি তুলিলে গৰিয়সীয়ে। এই অভিলেখ স্থাপন কৰাৰ পাছতে অসমীয়াৰ স্বাভিমানী গামোচালৈ গৰিয়সী চুতীয়াৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি। উল্লেখ্য যে গৰিয়সী চুতীয়াই সৰুসজাইৰ ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত প্ৰশিক্ষক বাবুল গুৰুঙৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ক্ৰীড়া অনুৰাগীৰ আশা 15 বছৰীয়া গৰিয়সী চুতীয়াৰ এই বিজয় যাত্ৰা হওক অপ্ৰতিৰোধ্য। গগো স্পৰ্টছ এনিৰ তৰফৰ পৰাও খেলুৱৈগৰাকীক যাচিলোঁ শুভকামনা। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।